মহাকাশ ষ্টেচনত আমাৰ মহাকাশচাৰীসকলে কিমান কষ্টৰ মাজতে নিজৰ সময় অতিবাহিত কৰে আপোনালোকে আজিৰ এই ভিডিঅ'টো দেখিলে অনুমান কৰিব পাৰিব। চাওক, এই মহাকাশচাৰীজনে কিবা এটা খাবলৈ চেষ্টা কৰিছে যদিও সেয়া তেওঁৰ হাতৰ পৰা বা পেকেটটোৰ পৰা ওলাই বতাহত উৰিবলৈ ধৰিছে। তেওঁ বতাহৰ পৰা টানি আনি খাবলগীয়া হৈছে। এনেদৰে তেওঁৰ বেলেঞ্চটো চাওক, তেওঁৰ কোনো বেলেঞ্চ নাই। তেওঁ বেলুনৰ দৰে বতাহত উৰি আছে। তেওঁৰ সন্মুখত থকা যিটো মাইক্ৰফোন লাহে 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 তেওঁৰ পৰা আঁতৰি গৈছে। গতিকে এনেদৰে কষ্টৰ মাজত আমাৰ মহাকাশচাৰীসকলে তেওঁলোকৰ জীৱন তাত অতিবাহিত কৰে কেৱল আমাৰ বাবে। পেকেটৰ পৰা ওলোৱা এই জেলিখিনি কিয় বতাহত উৰিছে বা মাইক্ৰফোনটো কিয় লাহে লাহে তেওঁৰ পৰা আঁতৰি গৈ আছে কোনো শক্তি নোহোৱাকৈ, বা আমাৰ এই মহাকাশচাৰীজন কিয় বতাহত ওলমি থকাৰ দৰে লাগিছে? যদি কোনোবা জনা থাকে কমেণ্ট কৰিব।